नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माई मजिद बंधुসকল बलकता चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান বিশ্ববাসী। এইবাৰ কৰোনাতকৈ ভয়াবহ ভাইৰাছৰ সৃষ্টি হৈছে চীনত আৰু চীনত এই নতুন ভাইৰাছক লৈ ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট। নতুন ভাইৰাছবিধৰ নাম হৈছে HMPV আৰু এই নতুন ভাইৰাছৰ বাবে আকৌ হ'ব নেকি লকডাউন সদৃশ পৰিৱেশ। আকৌ সকলোৱে পিন্ধিব লাগিব মাস্ক। এই সন্দৰ্ভত চাওঁ আহক কবিতা। আকৌ সকলোৱে পিন্ধিব লাগিব মাস্ক। লকডাউন সদৃশ পৰিৱেশে পুনৰ বিশ্ব অচল কৰি তোলাৰ আশংকা প্ৰকাশ কৰা হৈছে। কোভিডৰ দৰেই এইবাৰ দ্ৰুতগতিত বিয়পিছে HMPV ভাইৰাছ। HMPV ভাইৰাছত শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে। চিকিৎসালয়সমূহত প্ৰতিদিনে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা। বৰ্তমান HMPV ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 5074। 5074 জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। হিউমেন মেটানিউমন ভাইৰাছৰ বাবে জাৰি কৰা হৈছে ইতিমধ্যে হাই এলাৰ্ট। চীনৰ কেইবাখনো চহৰৰ লগতে ইংলেণ্ডত দ্ৰুতগতিত বৃদ্ধি পাইছে এই ৰোগত বা এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। HMPV ভাইৰাছৰ লক্ষণ কৰোনাৰ দৰেই। জ্বৰ আৰু কাহ আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যা দেখা দিয়ে ৰোগীৰ দেহত। আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিলে এই ৰোগৰ বীজাণু বিয়পে। হাঁপানি আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত ৰোগী সহজে আক্ৰান্ত হয় এই ৰোগত। HMPV ভাইৰাছৰ পৰা হাত সাৰিবলৈ আপুনি মানি চলক চিকিৎসকৰ কেইটামান পৰামৰ্শ। কি পৰামৰ্শ মানি চলিবলৈ কৈছে চিকিৎসকে, চাওঁ আহক। সাবনেৰে সঘনাই হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ চিকিৎসকৰ। ৰাজহুৱা স্থানত ব্যৱহাৰ কৰক মাস্ক। শাৰীৰিক অসুস্থতাৰ অনুভৱ কৰিলে নিজকে পৃথকে ৰাখক আৰু প্ৰয়োজন হলে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। এই আহ্বান জনাইছে চিকিৎসকসকলে। পৰৱৰ্তী খবৰ, 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ। অবৈধ ধন সৰবৰাহত জড়িত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ। গতিকে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ কথা ক'লে কমেডিয়ান যেন লাগে। এই মন্তব্য AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰ লগতে কি কৈছে চাওঁ আহক। 5000 বা 10,000 টকা কোনোবা কেৰাণীয়ে খাইছে সেইটো ধৰি বাহ লৈছে মুখ্যমন্ত্ৰীয়ে। মাটি খাইটি মানুহ ঘৰতে বহি আছে সেইটো তদন্ত নকৰে। পলাশবাৰী সমষ্টিত পৰিৱৰ্তন মানে কথা নম্বৰ কিমান, দাগ নম্বৰ কিমান বুলি সোধা হয় এতিয়া। তাত তদন্ত নকৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আগতে নিজৰ ঘৰখন পৰিষ্কাৰ কৰক। 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক মুখ্যমন্ত্ৰীৰ পুত্ৰ। অবৈধ ধনৰ সৰবৰাহত জড়িত মুখ্যমন্ত্ৰীৰ পুত্ৰ। মুখ্যমন্ত্ৰীয়ে আগতে ঘৰ চাফা কৰক, তাৰ পিছত বেলেগ কথা ক'ব। হাজোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে খুৰদাৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী খবৰ, ভয়ংকৰ বিপদত কেন্দ্ৰৰ মোদী চৰকাৰ। বিজেপি মিত্ৰজোঁটত নাথাকে কিংমেকাৰ নীতিশ কুমাৰ। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সংগ ত্যাগ কৰিব নীতিশ কুমাৰে। শেহতীয়াকৈ এই দাবী কৰিছে সঞ্জয় ৰাউতে। বিজেপি মিত্ৰজোঁটত নাথাকিব নীতিশ কুমাৰ। শীঘ্ৰেই বিজেপিৰ সংগ ত্যাগ কৰিব নীতিশ কুমাৰে। এই দাবী কৰিছে উদ্ধৱ ঠাকৰেৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে। সঞ্জয় ৰাউতৰ মতে বিজেপিৰ প্ৰতি অসন্তুষ্ট নীতিশ কুমাৰ। বিজেপিয়ে JDU ভাঙিবলৈ চেষ্টা চলাই আছে। JDUৰ 10গৰাকী সাংসদক বিজেপিয়ে নিজৰ দললৈ অনাৰ চেষ্টা চলাই আছে বুলি মন্তব্য কৰিছে সঞ্জয় ৰাউতে, যাৰ বাবে বৃদ্ধি পাইছে নীতিশ কুমাৰৰ অসন্তুষ্টি। বিহাৰত নিজৰ মিত্ৰ দলকে প্ৰতাৰণা কৰি আছে বিজেপিয়ে আৰু শীঘ্ৰে নীতিশ কুমাৰে NDAৰ সংগ ত্যাগ কৰিব বুলি
দাবী কৰিছে সঞ্জয় ৰাউতে। বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে জেডিইউৱে একেলগে নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি মন্তব্য। চলিত বৰ্ষত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু তাৰ আগতে নীতিশ কুমাৰে দল সলনি কৰিব পাৰে বুলি বৃদ্ধি পাইছে আশংকা। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 3 দিনত ৰাজ্যত নামিব প্ৰচণ্ড শীত। ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিহুৰ আগে আগে ৰাজ্যৰ 6খনকৈ জিলাত বতৰ ল'ব কালৰূপ। অসমৰ কোন জিলাত ধুমুহা বৰষুণৰ বাবে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক। আগন্তুক 3 দিনত ৰাজ্যত নামিব প্ৰচণ্ড শীত। প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি। বিহুৰ আগে আগে ৰাজ্যৰ 6খনকৈ জিলাত বতৰ ল'ব কালৰূপ। বতাহ বৰষুণৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰা হৈছে। 7 আৰু 8 জানুৱাৰীত 6খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। 7 জানুৱাৰীত কামৰূপ মেট্ৰ, মৰিগাঁও, নগাঁও জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। লগতে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে এলাৰ্ট। আৰু 8 জানুৱাৰীতো ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বতৰ ল'ব কালৰূপ। ৰাজ্যবাসীক এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, দিল্লীৰ পৰা গুৱাহাটীলৈ আহি থকা বিমানৰ মাজ আকাশত শেষ হ'ল ইন্ধন। পাইলটে এই কথা ঘোষণা কৰাৰ পিছতে যাত্ৰীসকলৰ মাজত লাগিল হাহাকাৰ আৰু অৱশেষত গুৱাহাটী আহি নাপালে এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে। গুৱাহাটীলৈ অহা বিমানৰ মাজ আকাশত শেষ হ'ল ইন্ধন। গুৱাহাটী অভিমুখে আহি আছিল দিল্লীৰ পৰা এখন বিমান। এয়াৰ ইণ্ডিয়াৰ বিমানত সেই সময়তে মাজ আকাশত নাইকিয়া হৈ পৰিছিল ইন্ধন আৰু লগে লগে হাহাকাৰ লাগিল পাইলটৰ। আৰু গুৱাহাটীৰ পৰিৱৰ্তে কোনোমতে কলকাতাত জৰুৰীকালীনভাৱে অৱতৰণ কৰে সেই বিমানখনে, যাৰ বাবে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক নামানে ৰাজ্যৰ একাংশ চৰকাৰী গাঁওবুঢ়াই। এইবাৰ মাটি নামজাৰি কৰি দিয়াৰ নামত এইগৰাকী গাঁওবুঢ়া আব্দুল হায়ে ল'লে উৎকোচ। ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়তে মহিলাৰ পৰা ঘোষ লোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰল মোবাইল কেমেৰাত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক নামানে ৰাজ্যৰ একাংশ চৰকাৰী গাঁওবুঢ়াই। ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়তে এইবাৰ মহিলাৰ পৰা ল'লে ঘোষ। মাটিৰ নামজাৰি কৰাৰ নামত 1 লাখ টকা দাবী চৰকাৰী গাঁওবুঢ়াৰ। নগাঁও জিলাৰ গাঁওবুঢ়া সন্থাৰ সম্পাদক আব্দুল হাইৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। 1 লাখ টকাৰ প্ৰথম কিস্তি হিচাপে ঘোষ ল'লে 25,000 টকা আৰু ঘোষ লোৱাৰ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰল মোবাইল কেমেৰাত। ৰূপহীহাটৰ খেখুৱা চলতলি গাঁৱৰ গাঁওবুঢ়া আব্দুল হাই আৰু ঘোষ লৈও আব্দুল হাইয়ে কাম কৰি নিদিয়াত মহিলাগৰাকী কাষ চাপিল আৰক্ষী। ৰূপহী ৰাজচক্ৰ কাৰ্যালয়তে সংঘটিত হ'ল এই কাণ্ড আৰু ইতিমধ্যে ৰূপহীহাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা আৰু এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে 3 গৰাকী লোকৰ। গুজৰাটৰ পৌৰবন্দৰ বিমানবন্দৰ ৰানৱেত ভূপতিত হ'ল ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ আৰু এই হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় হেলিকপ্টাৰখনৰ 2 পাইলট আৰু এজন সহযোগীৰ। দুৰ্ঘটনাটোত নিহত হৈছে কামাণ্ডেণ্ট সৌৰভ, ডেপুটি কামাণ্ডেণ্ট SK যাদৱ। নিয়মীয়া প্ৰশিক্ষণৰ পৰা ঘূৰি আহোঁতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, মৰিগাঁও জিলাত ওলাইছে এজনৰ পাছত আন এজন বাংলাদেশী শিক্ষক। মৰিগাঁৱত পুনৰ ধৰা পৰিল আন এগৰাকী বাংলাদেশী শিক্ষক। বিজ্ঞান শিক্ষকৰ নিযুক্তি লৈ অসম চৰকাৰৰ পৰা দৰমহা লৈ আছিল এইগৰাকী বাংলাদেশী শিক্ষক আব্দুল ৰছিদে আৰু ইতিমধ্যে আদালতৰ মজিয়াত বাংলাদেশী বুলি হৈছিল প্ৰমাণিত। মৰিগাঁৱত শিক্ষকতা কৰি আছিল বাংলাদেশীয়ে।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা দৰমহা লৈ আছিল বাংলাদেশী শিক্ষকে। বাংলাদেশী নাগৰিকে শিক্ষকতা কৰাৰ তথ্য উন্মোচিত হৈছিল আদালতৰ মজিয়াত। মৰিগাঁৱৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত বাংলাদেশী শিক্ষক। বাংলাদেশী শিক্ষকজনৰ নাম হৈছে আব্দুৰ ৰছিদ। আব্দুৰ ৰছিদ বাংলাদেশী বুলি প্ৰমাণিত হোৱাৰ পিছতে হাহাকাৰ লাগিছে শিক্ষা বিভাগত। 1993 চনৰ পৰা বাংলাদেশী আব্দুৰ ৰছিদে কৰি আহিছিল শিক্ষকতা আৰু বিজ্ঞান শিক্ষক হিচাপে নিযুক্ত হৈ আছিল বাংলাদেশী শিক্ষক আব্দুৰ ৰছিদ। আৰু যোৱা 26 ডিচেম্বৰত চাকৰিৰ পৰা বৰখাস্ত কৰিছিল আব্দুৰ ৰছিদক। পৰৱৰ্তী খবৰ, বিপদ নহয়, দিল্লীবাসীয়ে বিচাৰে উন্নয়ন। আম আদমি পাৰ্টিক এইবাৰ খুলতাৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দিল্লী বিধানসভা নিৰ্বাচনক লৈ সাহস বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা আৰু এইবাৰৰ নিৰ্বাচনত সাহসীয় দল আপক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে আগ্ৰাহী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতাৰ সমান্তৰালকৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্য কৰি লৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক। প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ জাপানী পাৰ্কত আয়োজন কৰা পৰিৱৰ্তন জনসমাৱেশত ভাষণ প্ৰদান কৰি দেশৰ ৰাজধানীক বিপদ নহয় উন্নয়ন লাগে বুলি মন্তব্য কৰে। তেওঁ কয় যে অনাগত 25 বছৰ দিল্লীৰ বাবে অতি গুৰুত্বপূৰ্ণ। দিল্লীয়ে বিচাৰে উন্নয়নৰ এক ধাৰা, গতিকে বিজেপিক ভোট দিয়ক। বিজেপি হৈছে সেৱাৰ মনোভাৱেৰে কাম কৰা এটা দল। দিল্লীবাসীলৈ এটা বিশেষ অনুৰোধ কৰিবলৈ আহিছো। দিল্লীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বিজেপিক সুযোগ দিবলৈ দিল্লীৰ ৰাইজক আহ্বান জনাবলৈ আহিছো। কেৱল বিজেপিয়েহে দিল্লীৰ উন্নয়ন সাধন কৰিব পাৰে। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে যোৱা 10 বছৰত দিল্লীয়ে যি ধৰণৰ ৰাজ্য চৰকাৰ দেখিছে সেয়া আবদা বিপদতকৈ কম নহয়। দিল্লীৰ জনসাধাৰণে এই কথা আজি বহুত ভালকৈ উপলব্ধি কৰিছে। সেইবাবেই এতিয়া দিল্লীত গুঞ্জৰিত হৈছে আবদা সহ্য নকৰো, আমি সলনি কৰিম। প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে আম আদমি পাৰ্টিক খুৰদাৰ সমালোচনা কৰে। পৰৱৰ্তী খবৰ, বিধানসভাৰ অধ্যক্ষই কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাৰ বিৰুদ্ধে এইবাৰ ন্যায়ালয়লৈ যাব কংগ্ৰেছ দল। অসম আন্দোলনৰ শ্বহীদক অপমান কৰা শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ নকৰাটোৱে বিজেপিকহে বিপদত পেলাব বুলি মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, এলন মাস্কৰ ছেটেলাইট ইণ্টাৰনেট কোম্পানী ষ্টাৰলিংকৰ সঁজুলি ব্যৱহাৰ মণিপুৰত হিংসা সংঘটিত কৰা উগ্ৰপন্থী সংগঠনৰ, যাৰ বাবে ৰাজ্যখনত চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ পিছতো উগ্ৰপন্থী সংগঠনে ব্যৱহাৰ কৰি আছিল ইণ্টাৰনেট সেৱা। উল্লেখযোগ্য যে ভাৰতত সেৱা প্ৰদানৰ বাবে বৰ্তমানৰ ষ্টাৰলিংকে চৰকাৰৰ পৰা লাভ কৰা নাই কোনো অনুজ্ঞাপত্ৰ। তেনে ক্ষেত্ৰত কেনেকৈ মণিপুৰত উগ্ৰপন্থী সংগঠনে ব্যৱহাৰ কৰিছে এলন মাস্কৰ ষ্টাৰলিংকৰ ইণ্টাৰনেট। শেহতীয়াকৈ দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰ, অবিবাহিত যুৱক যুৱতীৰ বাবে নিষিদ্ধ পয়, অৰ্থাৎ এতিয়াৰ পৰা প্ৰেমিক প্ৰেমিকাসকল পয় হোটেলত থাকিব নোৱাৰিব। এতিয়াৰ পৰা কেৱল পত্নীৰ সৈতে থাকিব পাৰিব পয় হোটেলত। শেহতীয়াকৈ এই নতুন নিয়ম বলবৎ কৰিছে পয়ই। পয়ই পৰিচালনা কৰা হোটেলত এতিয়াৰ পৰা থাকিব নোৱাৰিব অবিবাহিত যুৱক যুৱতী। এতিয়াৰ পৰা পয়ৰ দ্বাৰা চলোৱা হোটেলৰ নিয়ম সলনি হ'ল। অবিবাহিত যুৱক যুৱতীক থাকিবলৈ নিদিয়ে পয়ৰ হোটেলে। পূৰ্বে অবিবাহিত যুৱক যুৱতী একেলগে যাব পাৰিছিল পয়ৰ চলোৱা হোটেলত, আৰু এই ক্ষেত্ৰত পয়ই লৈছে ডাঙৰ সিদ্ধান্ত। এই নিয়ম উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ পৰা আৰম্ভ হৈছে। জোৰাবান্ধি যুৱক যুৱতী এতিয়াৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব পয়ৰ হোটেলত। পয়ৰ দ্বাৰা চলোৱা হোটেলত থাকিবলৈ লাগিব বিবাহৰ প্ৰমাণপত্ৰ। পয়ৰ সমৰ্থিত হোটেলে মিৰাটৰ পৰা আৰম্ভ কৰিছে এই নিয়ম।